আসসালামু আলাইকুম ওয়া বাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল হাদীদ অৰ্থ লোহা সূৰাটোৰ 4 নম্বৰ আৰু 5 নম্বৰ আয়াত পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। তেওঁ আকাশমণ্ডল আৰু পৃথিৱী 6 দিনত সৃজন কৰিছে। তাৰ পিছত তেওঁ মহাসিংহাসনত উপবিষ্ট হ'ল। যি ভূমিষ্ঠ হয়, যি ভূগৰ্ভৰ পৰা ওলায়, যি আকাশৰ পৰা নামি আহে আৰু যি আকাশলৈ উঠি যায়, সেয়া সকলো তেওঁ জানে। তোমালোকে য'তেই থাকা তাতেই তেওঁ তোমালোকৰ লগত থাকে আৰু তোমালোকে যিহকে কৰা আল্লাহে সেয়া দেখি আছে। 5 নম্বৰতে আকাশমণ্ডল আৰু পৃথিৱীৰ সাৰ্বভৌম ৰাজত্বৰ একমাত্ৰ অধিকাৰী। মীমাংসাৰ বাবে সকলো কথা তেওঁৰ পিনে প্ৰত্যাৱৰ্তিত হয়। সমাপ্ত।